অসম চৰকাৰে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী সাহেবে যিটো অমৃত বৃক্ষ আন্দোলন আঁচনিৰ জৰিয়তে যিবিলাক গছপুলি দিছিল, সেই গছপুলিবিলাক আমাৰ দলনি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীটো বিতৰণ কৰিবলৈ দিছিল। সেই হেতুকে আমি আমাৰ তৰফৰ পৰা, আমাৰ দলনি APCৰ তৰফৰ পৰা সমূহ ৰাইজক মাতি আনি গছপুলিবিলাক বিতৰণ কৰাৰ লগতে বঙাইগাঁও জিলাৰ চিৰিজন গ্ৰাম চাৰ্কলৰ অন্তৰ্গত চাকলা পাৰ্ট 1 অৰ্থাৎ চাকলা প্ৰথম খণ্ড গাঁৱৰ ৰুহুল আমিন খান নামৰ এজন ব্যক্তিক আমি গছপুলিবিলাক বিতৰণ কৰি দিছোঁ। বিশেষ ক্ষেত্ৰত শুনা পালোঁ যে যোৱাকালি গছপুলিবিলাক ৰোপণ কৰাৰ পিছত আজি ৰাতিপুৱাই কোনোবা দুষ্কৃতিকাৰীয়ে কি কৰিছে, সেই গছপুলিবিলাক উঠাই পেলাই দিছে। গতিকে এইটো আমি উত্তৰ হালমৰা মহকুমা অধিপতি মহোদয়ক আৰু লগতে আমাৰ সন্মানীয় বঙাইগাঁও জিলাৰ উপায়ুক্ত মহোদয়ক অনুৰোধ জনাওঁ, এইটো যাতে উচিত তদন্তমূলে সেই দুষ্কৃতিকাৰীক মানে বিশেষ শাস্তি বিহায় আৰু এইটো আমি সন্মানীয় মুখ্যমন্ত্ৰী সাহেবক এইটো শাস্তি দিয়াৰ কাৰণে অনুৰোধ জনাওঁ। আমি শুনা পাইছোঁ পুলিচ আহিছিল আৰু ইতিমধ্যে আমাৰ কুকিলা ৱাচ পোষ্টৰ IC ছাৰে ষ্টাফ লৈ তদন্ত কৰি গৈছে বুলি আমি গম পাওঁ। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী নিৰ্দেশ মৰ্মে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ জৰিয়তে গোটেই অসমত গছপুলি ৰোপণ কৰাৰ কাৰণে ব্যৱস্থা হাতত লৈছে। দলনি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীকেও আমাক 14,000 গছপুলি দিছিল আৰু আমি এই 14,000 গছপুলি আমাৰ কুকিলা গাঁও পঞ্চায়ত আৰু চাকলা গাঁও পঞ্চায়ত আৰু গোলাপাৰা গাঁও পঞ্চায়ত আমি বিতৰণ কৰিছোঁ। কিন্তু এটা দুখৰ বিষয় আৰু এটা ঘৃণনীয় এটা বিষয় হৈছে যে চাকলা পাৰ্ট 1ৰ ৰুহুল আমিন নামৰ এজন ব্যক্তিক আমি গছপুলি দিছিলোঁ আৰু সেই গছপুলিখিনি যোৱাকালি তেওঁ ৰোপণ কৰিছিল। আজি ৰাতিপুৱা সেই গছপুলিখিনি তোফাজ্জল হুছেইন নাম্বাৰপাৰা চাকলা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতিৰ হাজবেণ্ড, আমি ভিডিঅ' ফুটেজ আমাৰ হাতত আছে, তেওঁ সেই গছপুলিখিনি উঠাই পেলোৱা আমি দেখা পাইছোঁ। আৰু ইতিমধ্যে এইটো লৈ এই কুকিলা আৰক্ষী চকীত এইটো এজাহাৰ এই ভুক্তভোগীজনে দাখিল কৰিছে বুলি আমি শুনা পাইছোঁ। গতিকে আমি ইয়াৰ বাবে আমাৰ বঙাইগাঁও জিলাৰ আয়ুক্ত মহোদয়ক আমি অনুৰোধ জনাইছোঁ, তেখেতে যাতে এই ক্ষেত্ৰত তদন্তমূলে এটা কঠোৰ ব্যৱস্থা হাতত লয়, ইয়াৰ বাবে আমি তেখেতক অনুৰোধ জনাইছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো এই ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ আমি আহ্বান জনাইছোঁ। এই সময়ত চৰকাৰে যিটো গছপুলি ৰোৱাৰ ব্যৱস্থা লৈছে, সেই সময়ত যিজন ব্যক্তিয়ে এইটো উঘালি পেলাইছে, তেওঁক আমি তেনে ইয়াৰ উচিত শাস্তি বিচাৰিছোঁ। মানে কি আমাৰ ইয়াতে আমি NGOৰ পৰা কেইটামান গছপুলি পাইছোঁ। এই গছপুলিকেইটা আমাৰ ইফালে জেগা নাই আৰু ৰুবৰ কাৰণে, ইফালে দেউতাৰ মাটি আছে তো কৈছোঁ ইয়াতে ৰুওঁ। তো ৰুইছোঁ, দুদিন আগতে ৰুইছোঁ। ৰোৱাৰ পিছত আজি পুৱাতে তোফাজ্জলে কি কৰিছে, এইখিনি পুলিখিনি উঠাই, তামোলৰ পুলি আছিল, উঠাই কিনে ইয়াতে পেলাই থৈছে। ইয়াতে আমি মানে হেৰি কৰি থৈছোঁ, ইফালে মানে পেলাই থৈছিল, গছ কৰি থৈছোঁ আমি। তো এতিয়া মানে মাটিখিনি এওঁলোকে বেদখল কৰিব খুজিছে। আমাক মাজে মাজে পইচাও সোধে, মানুহ পঠাই দিয়ে যে কিবা পইচা দিয়ক, কিমান লাগে, তাৰপিছত তোমালোকে মিটমাট কৰি লোৱা। কাৰ নামত আছে মাটিখন? মাটিখন আমাৰ দেউতাকৰ নামত আছে। এতিয়া বৰ্তমানে আমাৰ দেউতাকৰ নামত আছে। তাৰ আগতে আছিল আমাৰ দাদাৰ দেউতাকৰ নামত। মানে আমাৰ দাদাৰ দেউতাকৰ নাম আছিল আক্ৰম খান। আমাৰ দাদাৰ নাম আছিল আক্ৰম খানৰ ল'ৰা আছিল নছিৰ আলী খানৰ ল'ৰা হৈছে ৰুহুল আমিন খান। এই ৰুহুল আমিনৰ নামত আছে এতিয়া মাটিখিনি। এই মাটিখিনিত মানে তেওঁলোকে তোফাজ্জলহঁতে মানে এৰা কেইজন আছে, ভাই কাকা আছে, এওঁলোকে কয় যে নাই, মাটিখিনি তাৰমানে খামখেয়ালি কৰি আছে। প্ৰশাসনক কি আহ্বান জনাব? প্ৰশাসনক আহ্বান জনাম মানে এইখিনি মাটি আমাক বুজাই দিয়ক, মানে নামে
কাজে আমাৰে আছে কিন্তু তাৰ ভিতৰত এই গছখিনি যেন উঠাই দিছে সেইটো চৰকাৰে মানে আমিতো কৈ আছো এতিয়া চৰকাৰে সেইটো মানে কি পদক্ষেপ ল'ব আৰু এনজিঅ'ৰ পৰা যে পুলি পাইছিলোঁ ছোৱালীও পাইছিল আৰু আমাৰ মিছেছো পাইছিল ছোৱালী দুজনী পাইছিল মানে 20-22টা পুলি পাইছোঁ তাৰ লগতে আমি তামোলৰ পুলি আমাৰ নামৰ মাটিত আমি ৰুই দিছোঁ সেই পুলিবিলাক তোবাত জ্বলে উগলাই দিছে পেলাই দিছে পেলাই দিওঁতে আমি আৰু একো মাতা নাই সিহঁতে আমি মিছেছে আহিছিল আৰু মোৰ জীয়েকজনী আহিছিল আগতে সিহঁতে মানে ধমকি দিছে সেই ভয়তে ঘৰত গৈছে তাৰপিছত আমি আৰু এইফালে প্ৰশাসনৰ ওচৰত যাই ক'লোঁ এনেকুৱা কথা তাৰপিছত প্ৰশাসনক লৈ আহিলোঁ লগত এজাহাৰ দিছে আপুনি এজাহাৰ দিছোঁ এতিয়া মাটিকণ কাৰ নামত আছে মাটিখন মোৰ নামত আছে মোৰ দেউতাৰ পৰা মই বাতৰা কৰাৰ পিছত মোৰ নামত আনিছোঁ কি আহ্বান জনাব আহ্বান মানে এইখিনি আমাৰ আহ্বান লাগে যে আমাৰ মাটিখিনি আমাৰ বুজাই দিব লাগে আৰু এই পুলিগিলা যে ৰোৱা পুলিগিলা যে ওলাই নষ্ট কৰি দিছে মানে সেইটো চৰকাৰে কি বিহুত ল'ব সেইটো চৰকাৰৰ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।